Good morning সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো আমাৰো ভালে বাৰু। আৰু ৰাতিপুৱাই পুৱাই আজি বল খেলবা আহিছোঁ নদী পাৰ হৈ নদী পাৰ হৈ এখন শিল। মই এইটো ৰাস্তাইদি আহি পোৱা নাই, চৰ্ট হৈ গাঁৱত যাম। আমাৰ মানে পথাৰৰ পৰা আমি গাঁৱত যাম আৰু তাৰে আগতে চহৰ আছে, যিহেতু আমি পথাৰত থাকোঁ। তো কিয় যাম কি কথা যাই পাই কৈছোঁ জলক, যাই পাই মানে আৰু ঘৰত আহিয়ে ক'ম জলক। তো মই আহিছোঁ এইখন চেম্বাৰলৈ, মানে ইয়াতে বৃহস্পতিবাৰে ডক্তৰ বহে, সেইকাৰণে আহিলোঁ। মানে মোৰ মাথাটো মানে আজি কেইদিনমানৰ পৰা ঘূৰাই থাকে আৰু মানে অকণমান দুৰ্বল অনুভৱ কৰিছোঁ। তাকেহে মই কিছুমান মানে পৰীক্ষা কৰিলে আৰু হিমগ্ল'বিনটো চেক কৰিলে একদম কম আছে হিমগ্ল'বিন, সেইকাৰণে খোৱা লোৱাত অকণমান গুৰুত্ব দিব দিছে। মোৰ মানে কি হৈছে হিমগ্ল'বিন কমছি, তাকে চেক কৰিব গৈছিলোঁ। মানে ইমান যি ক্ষীণেছোঁ কি হৈছে তাৰ মানে চাবাক গেলি, তাকে গৈছিলোঁ চেম্বাৰত। তো সেই আৰু দেখাতে গম পাইছে কিজানি মই কেনে হাৰা ওলছি, মোৰ এইগিলা হাৰা চাৰা ওলাই গৈছে। আৰু যি মোৰ মানে একদম গাটো কেম্বা লাগি থাকে, সেই চাবা গৈছিলোঁ তাৰমানে কি হৈছে কি হোৱা নাই। ডেট দিছি 32 তাৰিখে মৰবো ইনকে কয়, ইমান বয়াকে কয়। লিখি দিছি 32 আৰু মানে ডক্টৰনী বাইদেউজনীয়ে মানে এওঁক মানে গালি পাৰিছে যে তুমি অলপমান খোৱা লোৱাত তাইক ধ্যান দিবা, এনেকৈ কিবা কিবি কৈছে। আৰু তেওঁ সেইকাৰণে মোক গালি পাৰি আছে যে বস্তু আনি দিয়া এইটোও কিয় নোখোৱা। এইটো ভাত বনাই থৈ যোৱা নাছিলোঁ, সেইকাৰণে মই এয়া ভাত বনাব লাগি গ'লোঁ। তো আজি বনাম মই চেনিমাৰ কণী, এয়া বনাই লওঁ। এয়া আঞ্জাখন উতলিলে হ'ল আৰু তিৰি মানুহৰ কি কাম ক'ব আৰু, এয়া ৰন্ধা বঢ়া খোৱা সেয়ে আৰু কাম আমাৰ। এতিয়া মই আঞ্জা বনাই আছোঁ, ভাত বনালোঁ। আৰু মোৰ মানে গা বেয়া লাগি থকা দেখি মায়ে মানে কিবা কিবি ঘৰৰ পৰা দি পঠাইছে দেউতাৰ হাতত, আৰু তাকে এওঁ আনিব গৈছে। দোকান এখনত দি থৈ গৈছিলে দেউতাই গুৱাহাটীত যোৱাতে। সদায় কাম শেষ হোৱা নাই, ঠাণ্ডা পৰিছে যিহেতু আজিকালি কামগিলা অলপ লেট আৰু ৰাতিপুৱা হোৱাৰ লগে লগে এফালে গধূল হ'লে। অঁ সেয়াই আৰু ৰান্ধি বাঢ়ি লগ পাই আছোঁ ৰ'ব। আৰু ইয়াতে এটা ভাল কিন্তু চব বস্তু মানে ৰাস্তাৰে আহে, আৰু সেয়া মই ভাবিলোঁ কিবা কেইটামান বস্তু ৰাখিবলগীয়া আছিলে তো ৰাখিলোঁ। তুমি কি ৰাখছ? সেইটো লাগব। বাইদেউ ভূতেৰে ৰাখছি বস্তু। চিয়াৰ ৰাখছি তোমাক, চিয়াৰ সেইটো থৈ দিয়া, থৈ দিয়া। এতে বহা, এতে বহা পাকাত। মই ৰাখিলোঁ এয়া মগ এটা, বাল্টি এটা সৰু চাই, আৰু 5টা টেমা, তাৰে পিছত এয়া খুচৰা পইচা থ'বলৈ এটা টেকলি আৰু এখন টুল। আমাৰ এতে চলি কাবাক লাগব নেকি? এয়া বাবুৱে মানে খুৰাকে বোলে তাক এৰি ক'ৰবাত যাব, সিও যাব, সেইকাৰণে খুৰাকৰ লগত ইমান ভাল পায় খুৰাকক, মানে এৰিয়ে নেদেয়। সিও যাব এতিয়া খুৰাকৰ লগত ফুৰিব, তো নানামে, স্কুলৰ পৰাই নানামে। খুৰাকৰ লগত যায় লৈ যাব পাছা, তাতে পুলিচো আছে তা। ইমান ডাঙৰ ফুল দিছি আইঅ, যি নহওক দিছি যি সেই বহুত। আৰু নেক্সট ডে আজি এখন বিয়া আছে, এতিয়া যাওঁ আমি বিয়া খাব। মই, মাজু বৌ আৰু মা যাম, আৰু বাবু যাব। তো মই আৰু এইযোৰ কাপোৰ আমাৰ মাৰ, শাহু মাৰ মানে বিয়াৰ কাপোৰ হয়। তো মোক দিছিলে, মই পিন্ধাই নাছিলোঁ, আজি ফাৰ্ষ্ট পিন্ধিছোঁ। তো কেনেকুৱা লাগিছে জনাব। মানে সৰুজনী তাত বোলে থাকিব লাগে, সাৱাকৰ চিন আৰু তাৰ মানে সেইকাৰণে এয়া ৰাখিছোঁ। আমাৰ গুণু ৰেডি, যাবা না? ক'ত যাবা? নাই খুৰাক নেনো ন? খুৰাক নিবা না? খুৰাক নিবা? হা খুৰাক নিবা না? তথাপি খুৰাক নাযায়, কিন্তু তথাপি তাৰ হাতৰ পৰা এৰা দিয়া নাই। আমি বিয়া খাব যাই আছো, এই মাইজনী আহি আছে। তো আজি ফাৰ্ষ্ট টাইম আমি দুটা ইনকে একেলগে দুৱ তৃষ্ণা
মায়ে নজৰৰ টিকা দিছে আমাক, নজৰৰ টিকা। আৰু এয়া আহি পালোঁ আমি মন্দিৰ। বিয়া আমি আহি পোৱাৰ আগে আগে শেষ হৈছে, যিহেতু আমাৰ আহোঁতে দেৰি হৈছে। দেউতা ডিউটিৰ পৰা অহাৰ পিছতহে আমি আহিছোঁ, যিহেতু ঘৰত থকা মানুহ নাই। বান্দৰৰ উৎপাত বহুত বেছি। আৰু সেৱা দৰা কইনা একেলগে বহি আছে। আমাৰ ওচৰৰে হয়, গাঁৱৰে, সেইকাৰণে আহিলোঁ। কইনা ক'ত? কইনা ক'ত? এইটো নহয়, সেইটো কইনা। সেইটো বহি আছে। হয়নে সেইটো কইনা? কইনা দেখাই নাই সি। এফালে চলি পলি বাদ দি ষ্টাইল মাৰি বহি আছে। দেখা মানুহ আছে নহয়, চলি পলি আমি ৰাখি আছোঁ, হয়নে? তাৰপিছত এয়া খালোঁ চাহ, প্ৰসাদ খালোঁ। তাৰে পিছত এইজনী হৈছে মামী, মানে আমাৰ মাৰ একদম মানে মৰমৰ বৌয়েক, আৰু আমাৰ এক মৰমৰ মামী, আৰু আমাক বহুত মৰম কৰে। মানে কি ক'ম আৰু, বহুত বেছি মৰম কৰে। আৰু আমাৰ তাত প্ৰায় আহিয়ে থাকে মামীজনীয়ে, আৰু বয়স হৈছে তথাপি মানে আহি থাকে আমাৰ মৰমতে। আৰু আমাৰ হাজত কিবা কৰ্ম হ'ব, ইহঁতে নাহিব এইটো হ'বই নোৱাৰে। হাজত কৰ্ম হ'লে ইহঁতে মেইন, মানুহ নাহিব পাৰে, ইহঁত আগতে আহি হাজিৰ হৈ থাকে। আমাৰ গুণে বান্দৰ চোৱাত ব্যস্ত, দুনিয়াৰ বান্দৰ। হাজৰ মানুহৰ বিয়া বুলি ক'লি বান্দৰে আগে। প্ৰথম জ্বালা। কইনা কুচুৰকা দি একেবাৰে মাত দি তাৰ পৰা ওলাই আহিলোঁ আমি। খোৱা লোৱা ক্লিয়াৰ, এতিয়া আমি ঘৰত যাওঁ। ঘৰ পাই লগ পাই আছোঁ। তাৰপিছত এয়া আহিলোঁ আমি মানে মাজুবৰ মাহীহঁতৰ ঘৰত। আৰু মাজুবৈ মানে যিহেতু অহা নাছিলে, 3 বছৰ দিল্লীতে আছিলে, সেইকাৰণে যিহেতু গণেশ মন্দিৰৰ ওচৰতে মাহীহঁতৰ ঘৰ, তাতো এপাক সোমালোঁ। ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ। মই পালোঁ ঘৰ, আৰু তোক চাওক এতিয়া ভাজা ভাত বনাব চলি আছে, তাণ্ডৱ নৃত্য। এতিয়া ভাজা ভাত বনাব। হাই ৰে মোৰ গেছ, হাই ৰে হাই, কি কৰছি ইচ। এই হৈছে মোৰ জীৱন। এটা কথা নকলি মোক কেনে লাগে আছিল? আপা বোলে চাইছিলি, আপা চাব আহিছিলি। একদম তা মোক যে ৰখি আছিলি, নিজে বনাই খাব নাছিলি? কোনে বন দিলে? মোক কিয় ৰখি পেলাই আছি ইমান দেৰিত গেলি? মোক আহাৰে খাবাই নিজে বনাই কিনে খাব দিছি। এতিয়া মই এনেও বনাই নিদিলোঁ। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ দিয়ক। তো ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং। কিবাকে 100 ক্ৰছ কৰি দিয়ক, আৰু 100 হ'ব পাৰে নাই এতিয়া গেলি। তো বাই বাই। চাওঁ মানুহগিলা চবেই চাওঁ, এইটো দ্বিতীয় চৰিত লৈছে একেলগে, আৰু মোক দিছে চাওঁ। তথাপিও চেহেৰাটো চাচোন, দেখিছে চেহেৰা অৱস্থা। আৰু মোৰ তাত নাই এক পিচ আছে, নাই কৰা ফটো মাৰিব দিছিলি ৰহ, নাই কৰা এইটো কি ধুনীয়া লাগছি।